ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এক অতি আশাব্যঞ্জক বিষয় হৈছে দোৱা। আমাৰ প্ৰত্যেকটো বিষয়তেই আমি ভৰসা কৰোঁ দোৱাৰ ওপৰত। ল'ৰা ছোৱালী পৰীক্ষা দিবলৈ যাওঁতে দোৱা, কাৰোবাৰ বেমাৰ আজাৰ হ'লে দোৱা, কোনোবা ভ্ৰমণত গ'লে দোৱা, কাৰোবাৰ নিকাহ হ'লে দোৱা, কোনোবা অসুস্থ হ'লে দোৱা, আনকি পৃথিৱীৰ পৰা মানুহ ইন্তেকাল কৰি কবৰলৈ গুচি যোৱাৰ পাছতো সেই মৃত ব্যক্তিজনৰ প্ৰতিও আমি দোৱা কৰোঁ। কিয় আমি ইমান সাধাৰণ কথাটো আমি চিন্তা কৰিবলৈ সক্ষম হোৱা নাই? আমি প্ৰত্যেকেই জানো যে আমাৰ পৃথিৱীত থকা অৱস্থাত আমাৰ যি কৰ্ম আমি কৰি যাম তাৰ তিল তিল হিচাপ আল্লাহ সুবহানাহু তাআলাৰ ওচৰত আমি দিব লাগিব। যদি আমি ভাল কাম কৰি গৈছোঁ, ইনশাআল্লাহ ডেফিনেটলি আমাৰ পৰিণতি ভাল হ'ব। আৰু যদি আমি জীৱনটো আল্লাহক পাহৰি অপকৰ্ম কৰি গৈছোঁ, তেন্তে এই দোৱাই আমাক কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰে। ই এক কমন চেন্সৰ কথা, সাধাৰণ জ্ঞানৰ কথা। দোৱা আমাৰ মন মগজুত, প্ৰিয় দৰ্শকবৃন্দ, এনেধৰণে ভৰাই দিয়া গ'ল যেন ই এক আলাউদ্দিনৰ চাকিহে মাথো। কেৱল মুখেৰে কেইটিমান শব্দ উচ্চাৰণ কৰি দিলেই খুলজা চিমচিমৰ দৰে আমাৰ উদ্দেশ্য যেন সফল হৈ যাব। কোৰাণ মজিদৰ বিষয়বস্তু প্ৰকৃততে তেনে নহয়। কোৰাণ মজিদত দোৱা সন্দৰ্ভত আল্লাহ সুবহানাহু তাআলাই আমাক বিভিন্ন ধৰণৰ বাৰ্তা দিছে। দোৱা শব্দটি কোৰাণ মজিদত সৰ্বমুঠ 212 বাৰ আল্লাহ সুবহানাহু তাআলাই বিভিন্ন ডেৰিভেটিভত ব্যৱহাৰ কৰিছে। দোৱা এক অতি উচ্চ পৰ্যায়ৰ বিষয় হয়, যাক আমি একেবাৰে নিম্ন পৰ্যায়লৈ লৈ গুচি গ'লোঁ। কি কাৰণত এজন মৃত মানুহ এজনক আমি যদি দোৱা কৰোঁ, আল্লাহ আপুনি তেখেতক জান্নাতে ফেৰদৌছ নসিব কৰক, কি কাৰণত নসিব কৰিব? আমাৰ কথাৰ ওপৰত ভিত্তি কৰি আল্লাহৰ ডিচিশ্যন কি আমি চেঞ্জ হৈ যাব বুলি আমি ভাবোঁ নেকি? বিষয়বস্তু তেনে নহয়। প্ৰিয় দৰ্শকবৃন্দ, আহক আমি দোৱা সন্দৰ্ভত কিছু বিষয় আমি কোৰাণ মজিদৰ পৰা চোৱাৰ চেষ্টা কৰোঁ যে দোৱা প্ৰকৃততে কি। দোৱা শব্দটিৰ অৰ্থ হৈছে আহ্বান কৰা, মতা, কল কৰা, আকাংক্ষা কৰা, বিচৰা ইত্যাদি বিভিন্ন অৰ্থ ইয়াত প্ৰকাশ কৰে। আল্লাহৰ ওচৰত আমি দোৱা কৰিবলৈ হ'লে আমি কেনেধৰণে দোৱা কৰিব লাগিব? কোৰাণ মজিদত আল্লাহে আমাক শিকাইছে, কিন্তু আমি কোৰাণ নজনাৰ বাবে আল্লাহে শিকোৱা পদ্ধতিক এৰি সম্পূৰ্ণ ইয়াৰ এক বিপৰীত দিশত গৈ আমি সীমা লংঘন কৰি আছোঁ। এই কথাবোৰ কোৰাণ মজিদ আমি গভীৰভাৱে যেতিয়ালৈকে অধ্যয়ন নকৰিম, তেতিয়ালৈকে আমি বুজি পোৱাটো কেতিয়াও সম্ভৱ নহয়। গতিকে প্ৰিয় দৰ্শকবৃন্দ, দোৱাৰ বাস্তৱতা জানিবৰ বাবে আমি কোৰাণ মজিদৰ ইনশাআল্লাহ কেইটিমান আয়াত আপোনালোকৰ মাজত চৰ্চা কৰাৰ চেষ্টা কৰিম। আমি দোৱা শব্দটিক এটি এনে এক পৰ্যায়লৈ লৈ গৈছোঁ যেন ই এক খুব পবিত্ৰ শব্দ। শব্দ এটি কেতিয়াও পবিত্ৰ হ'ব নোৱাৰে। আমি নাজানো শয়তানেও দোৱা কৰে, মুশ্ৰিকসকলে দোৱা কৰে, আল্লাহে আমাৰ বাবে দোৱা কৰে। কিয়নো দোৱাৰ অৰ্থ হৈছে আহ্বান কৰা, মতা। এই সন্দৰ্ভত আমি বুজাৰ চেষ্টা কৰিব লাগিব। প্ৰিয় দৰ্শকবৃন্দ, আমি পুনৰ কৈছোঁ, দোৱা এক অতি উচ্চ পৰ্যায়ৰ বিষয়। কোৰাণ মজিদত যিমান নবী ৰচুলৰ দোৱা আমি পাইছোঁ, ৰাব্বানা বুলি কৈ বিভিন্ন ধৰণৰ দোৱা কোৰাণ মজিদত আছে। সেই দোৱাসমূহ কাৰ? নবী ইব্ৰাহিমৰ, নবী ঈছাৰ, নবী মুছাৰ।
গতিকে আমি দোয়া কৰিবলৈ হ'লে আমি মুমিন হ'ব লাগিব, আমি মুহচিন হ'ব লাগিব, আমি মুছলিম হ'ব লাগিব, আমি কানিতিন হ'ব লাগিব, আমি সাজিদিন হ'ব লাগিব, আমি ৰাকিঈন হ'ব লাগিব, আমি মুখলিছিন হ'ব লাগিব, আমি মুতাতাহিৰিন হ'ব লাগিব। এই চৰিত্ৰসমূহ আমি এডপ্ট কৰিব লাগিব, ডেভেলপ কৰিব লাগিব আমাৰ নিজৰ ভিতৰত। তাৰ পিছতহে আল্লাহৰ সৈতে যোগাযোগৰ কথা বতৰাবোৰ আহিব। আমি প্ৰকৃততে লেভেল মুছলিম, আমি এই কথাবোৰ একো বুজিয়ে পোৱা নাই এতিয়ালৈকে। পৰম্পৰাগতভাৱে চলি অহা ধৰ্মই আমাক কথা বতৰাবোৰ এনে এটি দিশলৈ আমাক বুজাই দিলে য'ত কোৰাণ মজিদৰ মূল বাৰ্তাক কোনেও ধৰিব পৰা নাই। ৩৫ নং সূৰাৰ ৬ নং আয়াতৰ মাজলৈ আমি আপোনালোকক লৈ আনিব বিচাৰিছোঁ এই দুৱা শব্দটি। আমি পুনৰ কৈছোঁ প্ৰিয় দৰ্শকবৃন্দ, কোৰাণ মজিদত ২১২ বাৰ আল্লাহ সুবহানাহু ওয়া তাআলাই বিভিন্ন ডেৰিভেটিভত এই দুৱা শব্দ ব্যৱহাৰ কৰিছে। ৩৫ নং সূৰাৰ ৬ নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে ইন্না শাইতানা লাকুম আদুউন। আল্লাহে সতৰ্ক কৰি দিছে যে নিশ্চয় শয়তান হৈছে তোমালোকৰ বাবে শত্ৰু। ফাত্তাখিজুহু আদুৱান, গতিকে তেওঁক শত্ৰু হিচাপে তোমালোকে গণ্য কৰিবা সদায়। ইন্নামা ইয়াদউ হিজবাহু, ইন্নামা ইয়াদউ, ইয়াদউ এই শব্দটিয়ে দুৱাৰ পৰা আহিছে। ইয়াদউ সদায় মাতি থাকে, হিজবাহু সেই শয়তানৰ দললৈ, লিয়াকুনু মিন আসহাবিস সাঈৰ, যাতে তোমালোকে জুইৰ অধিবাসী হোৱা, জাহান্নামৰ যাতে অধিবাসী হোৱা। গতিকে আমি দোৱা বুলি কোৱাৰ লগে লগে আমাৰ মনত যি এক ভাৱ আছে শব্দটিৰ ওপৰত, আমি প্ৰসংগ চাব লাগিব। এই দোৱা শব্দই প্ৰকৃততে কি প্ৰসংগত কৈ আছে। দোৱা ইয়াত আমি দেখিলোঁ ৬ নং আয়াতত শয়তানে দোৱা কৰে, অৰ্থাৎ শয়তানে আহ্বান কৰে, মাতে মানুহক। আমি ভবাৰ দৰে দোৱা এক খুব পবিত্ৰ বিষয় বুলি আমি গণ্য কৰিলে নহ'ব। মুমিনৰ হাতিয়াৰ বুলি কোৱা যায়। প্ৰচলিত ধৰ্মই আমাক কৈ থাকে দোৱা মুমিনৰ হাতিয়াৰ, নিশ্চিতভাৱে মুমিনৰ হাতিয়াৰ। কিন্তু এই হাতিয়াৰ ব্যৱহাৰ কৰিবলৈ হ'লে আমি যে মুমিন হ'ব লাগিব, এই কথাটো আমি কিয় গুৰুত্ব দিয়া নাই। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আল্লাহৰ ওচৰত দোৱা কৰিবলৈ আমি নিশ্চিতভাৱে সৎ চৰিত্ৰবান হ'বই লাগিব। আমি কৈছোঁ ইতিমধ্যে আমি মুছলিম হ'ব লাগিব, মুমিন হ'ব লাগিব। কিন্তু দুখৰ বিষয়, এই মুছলিম, মুমিন, মুহচিন, মুশৰিক, কাফিৰ এই শব্দবোৰ আমি প্ৰকৃততে বুজিয়ে পোৱা নাই। মুছলিম বা মুমিনক আমি এটি কৌম বা জাতি বুলি ভাবি থাকোঁ। প্ৰকৃততে মুছলিমেই হওক, মুমিনেই হওক, এইবোৰ কোনো জাতি নহয়। কৌম শব্দ কামাৰ পৰা আহিছে, য'ত ষ্টেণ্ড কৰে, যাৰ ওপৰত নিজৰ চিন্তাধাৰা বিবেচনা যিহৰ ওপৰত থাকে, সেইটো কৌম বুলি কোৱা যায়। কামা কৌমৰ পৰা আহিছে, কামাৰ পৰা কৌম আহিছে। গতিকে ই সকলোবোৰ হৈছে মেটাফিজিকেল, অভ্যন্তৰীণ এক বিশ্বাসৰ বিষয়। আমি এই সন্দৰ্ভত আমাৰ জ্ঞান খুব ন্যূনতম থকাৰ বাবে মুছলিম, মুমিন, মুহচিন ইত্যাদি ভাল ভাল শব্দবোৰ আমি আমাৰ তথাকথিত মুছলিমসকলৰ মাজত ৰাখোঁ আৰু মুশৰিক, জালিম, কাফিৰিন ইত্যাদি বিষয়বোৰ আমি আনৰ প্ৰতি জাপি দিওঁ। প্ৰকৃততে বিষয় তেনে নহয়। আমি যেতিয়া আমাৰ মন, আমাৰ নফ্স যেতিয়া আল্লাহৰ প্ৰতি সমৰ্পিত হৈ থাকিব,
সেই থকা অৱস্থাটোত যিকোনো এজন ব্যক্তিয়ে প্ৰকৃততে মুছলিম হৈ থাকে। মুছলিম হৈ থকা অৱস্থাটো তেওঁ যদি পথৰ পৰা বিচলিত হ'ব লগা হয়, আদমৰ এক্সাম্পল দিয়াই আছে, যেতিয়াই বিচলিত হৈ গুচি যাব, সেই একেজন মুছলিমেই কিন্তু বিচলিত হৈ যোৱাৰ লগে লগে তেওঁ কাফিৰ বা জালিম হৈ যাব। এই গোটেই বিষয়বোৰ হৈছে চৰিত্ৰ, আখলাক। আমাৰ চাইকোটোৰ কথা কৈ থাকে, ই কোনো জাতি নহয়, মুছলিম কোনো জাতি নহয়, আমাৰ চাইকোটোৰ কথা কৈ আছে। কিন্তু আমি লেবেল মুছলিমে যিমান ভাল ভাল শব্দ আছে সেইবোৰ আমাৰ মাজত ৰাখি আমি মুশ্ৰিক, কাফিৰ, জালিম আমি আনৰ ওপৰত জাপি দিছোঁ। অথচ আমি নিজেই যে জালিম হৈ আছোঁ, নিজেই যে আমি আল্লাহৰ কথাক অগ্ৰাহ্য কৰি গোপন কৰি আমি যে কাফিৰ হৈ আছোঁ, নিজেই যে আমি শয়তানৰ অচুৱাচত পৰি আল্লাহৰ পথৰ পৰা বিচলিত হৈ আছোঁ, এই সন্দৰ্ভত আমাৰ কিন্তু সম্যক ধাৰণাও নাই। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই বিষয়বস্তুবোৰ আমি বুজাৰ চেষ্টা কৰিব লাগিব। এই মুছলিম মুমিন, মই পুনৰ কৈছোঁ, আপোনালোকে চিন্তা কৰিব, ই কোনো কৌম বুলি কোৱাৰ লগে লগে কোনো এক জাতিক নুবুজায়। কামা কিহৰ ওপৰত তেওঁৰ নফ্স ষ্টেণ্ড হৈ আছে, আল্লাহৰ ৰচুলৰ কথা বতৰাৰ ওপৰত যদি তেওঁৰ নফ্স ষ্টেণ্ড হৈ আছে, একৰ্ডিংলি যদি তেখেতে কাম কৰিছে, তেখেত নিশ্চিতভাৱে মুছলিম মুমিন মহচিন। সেই একেজন মানুহ যেতিয়া বিচলিত হৈ যাব, তেতিয়া তেওঁ মুছলিম হৈ নাথাকে, তেতিয়া তেওঁ কিন্তু কাফিৰ হৈ যাব, জালিম হৈ যাব। ই কোনো জাতিৰ কথা কোৱা নাই, আল্লাহৰ কিতাবে সদায় নফ্সৰ কথা কৈ আছে। এই কথাবোৰ আমি বুজাৰ চেষ্টা কৰিব লাগিব। কোৰাণ মেটাফিজিকেল, এই কথা বতৰাবোৰ নুবুজালৈকে আমি কেতিয়াও এনেধৰণৰ কথা আমি বুজিব নোৱাৰিম। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আটাইতকৈ এতিয়া আমি গুৰুতৰ অপৰাধ কৰি আছোঁ, আমি মানুহৰ পৰা দোৱা বিচাৰোঁ। কিবা এটা হ'লেই আমি কওঁ দোৱা কৰিব, মোৰ ল'ৰাটোৰ পৰীক্ষা আছে দোৱা কৰিব, মোৰ ছোৱালীজনীৰ নিকাহ আছে দোৱা কৰিব, মোৰ ঘৰত বেমাৰী আছে দোৱা কৰিব। আমি মানুহে মানুহৰ পৰা দোৱা বিচাৰোঁ। আল্লাহৰ দৃষ্টিত ই কিন্তু এক জঘন্য অপৰাধ। দোৱা আমি সদায় আল্লাহৰ পৰা বিচাৰিব লাগিব, মানুহৰ পৰা নহয়। আমি মানুহৰ পৰা দোৱা বিচাৰি আল্লাহক আমি একাষৰীয়া কৰি কিমান ডাঙৰ অপৰাধ কৰিছোঁ। আল্লাহ সৰ্বত্ৰে বিৰাজমান। আল্লাহৰ এক অন্যতম লোকেশ্যন হৈছে আমাৰ বডিৰ ভিতৰত আল্লাহ আছে। কোৰাণে কৈছে 50 নং সূৰাৰ 16 নং আয়াতে কৈছে, নাহনু আকৰাবু ইলাইহি মিন হাবলিল ৱাৰিদ। আল্লাহে কৈছে নিশ্চয় আমি তোমাৰ স্পাইনেল কৰ্ডতকৈও কাষত থাকোঁ। 2 নং সূৰাৰ 186 নং আয়াতে কি কৈছে, আহক দোৱা সন্দৰ্ভত আমি চাওঁ। 2 নং সূৰা আল বাকাৰাৰ 186 কৈ আছে, ওয়াইজা সাআলাকা ইবাদি। আল্লাহে কৈছে যেতিয়া তোমাক সোধে, প্ৰশ্ন কৰে, আল্লাহে কৈছে ইবাদি, মোৰ বান্দাই যেতিয়া তোমাক সোধে, আন্নি, মোৰ সন্দৰ্ভত, আল্লাহৰ বক্তব্য আল্লাহে কৈ আছে, ফাইন্নি কাৰিবুন, গতিকে নিশ্চয় মই একেবাৰে কাষত, উজিবু দাওয়াতা দাঈ, মনত কৰিব দাওয়াতা দাঈ দোৱা শব্দৰ পৰাই আহি আছে। উজিবু, আল্লাহে কৈছে যেতিয়া মোৰ বান্দাই তোমাক মোৰ সন্দৰ্ভত প্ৰশ্ন কৰে, তুমি ক'বা মই একদম কাষতে আছোঁ। উজিবু, মই জবাব দিওঁ, মই ৰিয়েক্ট কৰোঁ। দাওয়াতা, দোৱাক, আহ্বানক মই ৰিয়েক্ট কৰোঁ, জবাব দিওঁ। আদ-দাঈ, যিকোনো আহ্বানকাৰী। ইজা দাআন, যেতিয়া দোৱা কৰে, যেতিয়া মাতে, আল্লাহে কৈ আছে মই
একেবাৰে কাষত আছোঁ যেতিয়া কোনো আহ্বানকাৰীয়ে মোক মাতে তেতিয়া তেওঁৰ মই জবাব দিওঁ ৰিয়েক্ট কৰোঁ ফালিয়াস্তাজিবু লি গতিকে মোকো তোমালোকে ৰিয়েক্ট কৰা আল্লাহে কৈ আছে কিমান হাই লেভেলৰ কথা বতৰা চলি আছে আমি দুৱাক এনে এক পৰ্যায়লৈ লৈ গৈছোঁ যে কেৱল আমি হাত তুলি দুৱা কৰিলেই এজন মৃতকক আমি জান্নাতে ফেৰদৌছত লৈ যাব পৰা অৱস্থালৈ লৈ গৈছোঁ বিষয় তেনে নহয় দুৱা আমি আল্লাহৰ ওচৰত বিচাৰিব লাগিব আল্লাহে কৈছে মই একেবাৰে কাষত থাকোঁ যিকোনো আহ্বানকাৰীয়ে মোক যেতিয়া মাতিব মই তেওঁক জবাব দিওঁ গতিকে মোকো তোমালোকে জবাব দিয়া ৱাল ইউমিনুনা বি লাআল্লাহুম ইয়াৰশুদুন আৰু বিশ্বাস ৰাখিবৰ কথা কৈছে গতিকে প্ৰিয় দৰ্শকবৃন্দ চাওক আমি কিমান এটা গুৰুত্বৰ অপৰাধ কৰি আছোঁ যিটো বিষয় আমি আমাৰ আবেদন আমাৰ আহ্বান আমাৰ দোৱা থাকিব লাগিব আল্লাহৰ প্ৰতি আমি মানুহক আলিম উলেমা পীৰ মুৰ্শিদক ওচৰত আমি দোৱা বিচাৰোঁ আল্লাহক একাষৰীয়া কৰি ৰাখিছোঁ আল্লাহে ইমান সুন্দৰকৈ কৈছে যে যেতিয়া মোৰ বিষয়ে তোমাক মোৰ বান্দাই প্ৰশ্ন কৰে তুমি কৈ দিয়া মই একেবাৰে কাষতে আছোঁ কোনো আহ্বানকাৰীয়ে যেতিয়াই মোক মাতিব মই তেওঁক ৰিয়েক্ট কৰোঁ গতিকে মোকো তোমালোকে ৰিয়েক্ট কৰা গতিকে এই আয়াতবোৰ আমি চিন্তা কৰিব লাগিব আল্লাহক দোৱা কৰিবলৈ কৈ আছে আল্লাহক বিচাৰিবলৈ কৈ আছে আল্লাহক আহ্বান কৰিবলৈ কৈ আছে মানুহক নহয় গতিকে মানুহৰ পৰা দোৱা বিচৰা বিষয়টো প্ৰিয় দৰ্শকবৃন্দ কুৰাণ মজিদে আমাক কেতিয়াও সমৰ্থন কৰা নাই এতিয়া দোৱা আমি যে কৰি আছোঁ আল্লাহে কুৰাণ মজিদত আমাক শিক্ষা দিছে যে আমি দোৱা কেনেকৈ কৰিব লাগিব আল্লাহৰ ওচৰত আমি আহ্বান কেনেধৰণে কৰিব লাগিব কাকুতি মিনতি আমি কেনেধৰণে কৰিব লাগিব 7 নং সূৰাৰ 55 নং আয়াতৰ মাজলৈ এই সন্দৰ্ভত আমি আপোনালোকক তথ্যৰ বাবে লৈ যাব বিচাৰিছোঁ 7 নং সূৰাৰ 55 55 নং আয়াতত আল্লাহে কৈছে যে উদউ ৰাব্বাকুম উদউ দোৱা কৰা মাতা আহ্বান কৰা ৰাব্বাকুম তোমালোকৰ ৰবক তাদাররুআন ওয়া খুফিয়াতান বিনয়ী হৈ আৰু মনে মনে খুফিয়া খুফিয়া শব্দই কি বুজায় প্ৰাইভেটলি মনে মনে আল্লাহৰ প্ৰতি বিনয়ী হৈ আৰু খুব খুফিয়া খুফিয়া আমি প্ৰত্যেকেই বুজি পাওঁ খুফিয়া কোনো হুলস্থুল কৰি কোনো খুফিয়াগিৰি নকৰে খুফিয়া সদায় মনে মনে কৰা বস্তু গতিকে আল্লাহৰ ওচৰত দোৱা আমি ঠিক তেনেধৰণেই কৰিব লাগিব যিধৰণে এজন খুফিয়াই কাম কৰে অৰ্থাৎ একেবাৰে গোপনে মনে মনে কৰিব লাগিব ওয়া খুফিয়াতান ইন্নাহু লা ইউহিব্বুল মুতাদিন নিশ্চয় তেখেতে ভাল নাপায় আল মুতাদিন সীমা লংঘনকাৰী এতিয়া প্ৰিয় দৰ্শকবৃন্দ আয়াতক লৈ আমি চিন্তা কৰিব লাগিব আল্লাহে আমাক শিক্ষা দিছে দোৱা কেনেকৈ কৰিব লাগিব একেবাৰে বিনয়ী হৈ আল্লাহৰ ওচৰত মনে মনে গোপনে গোপনে আল্লাহৰ লগত আমি যোগসূত্ৰ স্থাপন কৰি আল্লাহক আহ্বান কৰিব লাগিব কিন্তু আমাৰ দোৱা লাউড স্পিকাৰত আমি ইস্তেমাই দোৱা কৰোঁ আমাৰ মছজিদসমূহত চিঞৰি চিঞৰি আমাৰ ইমামসকলে দোৱা কৰে মিলাদ মেহফিলত আখেৰী দোৱাৰ কাৰণে হাজাৰ হাজাৰ মানুহ যায় কান্দা কাটা কৰে এনে ধৰণৰ গাইডেন্স কুৰাণ মজিদত নাই মনে মনে গোপনে গোপনে কোনো লাউড স্পিকাৰ লগাই আল্লাহক মাতাৰ কোনো প্ৰয়োজন নাই আল্লাহে আমাক শিক্ষা দিছে দোৱা কেনেকৈ কৰিব লাগিব এতিয়া আমি আল্লাহৰ কথা নুশুনি যেহেতু আমি চিঞৰি চিঞৰি লাউড স্পিকাৰ লৈ হুলস্থুল কৰি কান্দা কাটি কৰি যে দোৱা কৰিছোঁ আমি আল্লাহৰ সীমা লংঘন কৰিছোঁ আল্লাহে কৈছে
লা ইউহিব্বু আল মু'তাদিন, আল্লাহে এনে ধৰণৰ সীমা লংঘনকাৰী কেতিয়াও ভাল নাপায়। আমি ভাবিছোঁ যে আমি কান্দা কাটা কৰি কান্দিব নোৱাৰিলেও আমি বহুত সময়ত দেখা পাওঁ যে কান্দাৰ এক্টিং কৰি হ'লেও মানে দুৱা মানুহক আকৰ্ষিত কৰাব লাগে। এই চলি আছে পৃথিৱীত। অথচ আল্লাহে কৈছে খুফিয়া, একদম মনে মনে কৰিব লাগিব, গোপনে গোপনে, কোনো লাউড স্পীকাৰ, কোনো চিঞৰ বাখৰ কৰি হুলস্থুল কৰি আল্লাহক দোৱা কৰাৰ প্ৰয়োজন নাই। আৰু যদি কৰোঁ আমি সীমা লংঘনকাৰীৰ তালিকাৰ ভিতৰত আমি অন্তৰ্ভুক্ত হ'ম। এই কথা বতৰাবোৰ আমি চিন্তা কৰিব লাগিব। আমাৰ মাজত দোৱা আমি বুজিয়ে পোৱা নাই, আমাৰ ইস্তেমাই দোৱা কৰিবলৈ পায় নে নাপায়, হাত তুলি দোৱা কৰিবলৈ পায় নে নাপায়, এই বিষয়ক লৈ বিভিন্ন বিতৰ্ক গোটেই পৃথিৱীতে চলি আছে বিভিন্ন ফিৰকাৰ মাজত। আৰু ফিৰকাবন্দীৰ মাজত যেতিয়া থাকিব আল্লাহৰ কিতাপত কোনো আহিব নোৱাৰে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি এই বিষয়বস্তুসমূহ আমি খুব ভাল ধৰণে আমি বুজাৰ চেষ্টা কৰিব লাগে। আল্লাহৰ বিভিন্ন সুন্দৰ সুন্দৰ নাম আছে। এতিয়া এই সুন্দৰ নাম বুলি কোৱাৰ লগে লগে আল্লাহ আমাৰ দৰে সত্তা নহয় যে তেওঁৰ এটি বিশেষ নাম থাকিব লাগিব। আমি বুজাৰ চেষ্টা কৰিব লাগিব। আল্লাহৰ বি ইছমি আল্লাহ, আল্লাহৰ নামৰ সৈতে আৰ ৰহমান আৰ ৰাহিম। আৰ ৰহমান আৰ ৰাহিম হৈছে আল্লাহৰ সিফত। গতিকে আল্লাহৰ আমাৰ ধৰণে নামৰ আল্লাহৰ প্ৰয়োজন নাই। আল্লাহক সিফতৰ দ্বাৰা আল্লাহক আমি বুজিব লাগিব। সেই সিফতেৰে বুজি আল্লাহক চিনি পাই আল্লাহৰ বিষয়ে ডিটেইলছ আমি জানি বুজি বিশ্বাস ৰাখি আল্লাহৰ সৈতে গোপনে আমি দোৱা কৰিব লাগিব। সুন্দৰ সুন্দৰ নামেৰে 7 নং সূৰাৰ 180 নং আয়াত চাই ল'ব। ইয়াত সুন্দৰ নাম বুলি কোৱাৰ লগে লগে আল্লাহৰ বিভিন্ন সিফতসমূহৰ বিষয়ে কৈ আছে। এই সিফতসমূহৰ দ্বাৰা আল্লাহক আমি প্ৰথমতে পৰিচয় লৈ ল'ব লাগিব। এতিয়া 10 নং সূৰাৰ আমি 25 নং আয়াতৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। সূৰা ইউনুস, সূৰা ইউনুসৰ 25 নং আয়াতত চাব, কৈছে লিল্লাযিনা আহসানু আল হুসনা ওয়া জিয়াদাতুন ওয়ালা ইয়ারহাকু উজুহাহুম ফাতারুন ওয়ালা জিল্লাতুন উলাইকা আসহাবুল জান্নাতি হুম ফিহা। 10 নং সূৰাৰ 25 নং আয়াত, ক্ষমা কৰিব, 25 নং আয়াতত কৈছে ওয়াল্লাহু ইয়াদউ ইলা দারিস সালাম ওয়া আল্লাহু ইয়াদউ, আল্লাহে দোয়া কৰে। ইয়াদউ বুলি কৈ আছে, ইমপারফেক্ট টেন্সত আছে, পাস্ট টেন্স নহয়, মন কৰিব। সদায় আল্লাহে দোয়া কৰি থাকে ইলা দারুস সালাম, যি শান্তি আৰু নিৰাপত্তাৰ যি ঘৰ আছে সেই ঘৰৰ প্ৰতি আল্লাহে সদায় দোৱা কৰি থাকে। চাওক, দোৱা আল্লাহেও কৰে। অথচ আমি দোৱাৰ মূল বিষয়বস্তুৱে আমি বুজিবলৈ সক্ষম হোৱা নাই। আল্লাহে দোৱা কৰে ইলা দারুস সালাম ওয়া ইয়াহদি, আৰু পথৰ নিৰ্দেশনা দেখুৱাবৰ বাবে আল্লাহে দোৱা কৰি থাকে, অৰ্থাৎ মাতি থাকে, আহ্বান কৰি থাকে, কৈ থাকে মান ইয়াসাউ ইলা সিৰাতিম মুস্তাকিম, যিয়ে ইচ্ছা কৰিব সিৰাতুল মুস্তাকিমত যাবৰ বাবে আল্লাহে দোৱা কৰি থাকে। আমি দোৱাক যেনেধৰণে আমি মৰ্যাদা দিছোঁ, আমাৰ মৰ্যাদা একেবাৰে নিম্ন পৰ্যায়ত। আমি কৈছোৱে ইতিমধ্যে, আমি দোৱাক আলাউদ্দিনৰ চাকি বুলি ভাবিছোঁ। মুখেৰে কেইটামান শব্দ কৰি বিচাৰি দিলে আল্লাহে আমাক দি দিব, কাৰণ আল্লাহ দয়ালু হয়। এই কথাবোৰ তেনে নহয় প্ৰিয় দৰ্শকবৃন্দ। দোৱা এক বহুত উচ্চ পৰ্যায়ৰ বিষয় হয়। আমি ইয়াক একেবাৰে নিম্ন পৰ্যায়ত লৈ প্ৰত্যেকটো বিষয়ত কেৱল দোৱা দোৱা দোৱা, আৰু আল্টিমেটলি গৈ মানুহ কবৰৰ ভিতৰত যেতিয়া থাকিব আমি ইয়াৰ পৰা দোৱা কৰি তেখেতক জান্নাতে ফিৰদাউছত লৈ যাব বিচাৰোঁ। আল্লাহৰ ডিচিশ্যনক আমি
মুঠতে চেঞ্জ কৰাই দিব বিচাৰোঁ। কথা বতৰা তেনে নহয়। গতিকে আল্লাহে দোৱা কৰে। 2 নং সূৰাৰ আমি আল বাকাৰাৰ লৈ যাব বিচাৰিছোঁ 221 নং আয়াতটিৰ মাজলৈ চাব। 221 নং আয়াতত আল্লাহে শেষৰ অংশত কৈছে, মুছলিক সন্দৰ্ভত কথা বতৰা চলি আছে, প্ৰসংগ মুছলিক সম্পৰ্কত। 221 নং আয়াতৰ অন্তিম অংশত কৈছে, উলাইকা ইয়াদউনা ইলান নাৰ। এই মুছলিকসকলে দোৱা কৰে ইলান নাৰ, জুইৰ প্ৰতি, জাহান্নামৰ প্ৰতি। ওয়াল্লাহু ইয়াদউ ইলাল জান্নাতি। আৰু আল্লাহে দোৱা কৰে জান্নাতৰ প্ৰতি। মুছৰিকৰ দোৱা আছে, শয়তানৰ দোৱা আছে, আল্লাহৰ দোৱা আছে, নবী দোৱা আছে। এই বস্তুবোৰ আমি কোৰআন মজিদৰ পৰা বুজিব লাগিব। মুছৰিকসকলে, শয়তানসকলে সদায় দোৱা কৰে, অৰ্থাৎ আহ্বান কৰে, মাতে জাহান্নামৰ দিশলৈ, আৰু আল্লাহে মাতে দাৰুছ সালাম, জান্নাতৰ দিশলৈ। গতিকে দোৱা আমি বুজাৰ চেষ্টা কৰোঁ। আহক প্ৰিয় দৰ্শকবৃন্দ, দোৱাক আমি যেনেধৰণে এক সস্তীয়া বিষয়লৈ লৈ গৈছোঁ, ইয়াৰ পৰা আমি আঁতৰি আহোঁ। আহক কোৰআনৰ দোৱা আমি বুজাৰ চেষ্টা কৰিব লাগিব। দোৱা কবুল হোৱাৰো কিছু কিছু চৰ্ত আছে। দোৱা কবুলৰ বাবে এক অন্যতম চৰ্ত হৈছে আল্লাহৰ আয়াত নাজিল হোৱা। 28 নং সূৰাৰ 87 নং আয়াতত আল্লাহে কৈ আছে। আহক 28 নং সূৰাৰ 87ৰ মাজলৈ আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ। সূৰা আল কাছাছ, আল কাছাছৰ 87ৰ মাজলৈ যদি আমি যাওঁ, ওয়ালা ইয়াসুদ্দুনাকা আন আয়াতিল্লাহি বা'দা। আল্লাহে কৈছে, চাওক প্ৰসংগ আল্লাহে আমাক শিক্ষা দি আছে, ওয়ালা ইয়াসুদ্দুনাকা, আৰু যাতে সিহঁতে তোমাক ডাইভাৰ্ট কৰিব নোৱাৰে, বাধাগ্ৰস্ত নকৰে, আন আয়াতিল্লাহি, আল্লাহৰ আয়াতৰ পৰা, আল্লাহৰ আয়াতৰ ওপৰত যাতে মুছৰিকসকলে, শয়তানে তোমাক ডাইভাৰ্ট কৰিব নোৱাৰে। ইজ উনজিলাত ইলাইকা, যেতিয়া সেই আয়াত তোমাৰ ওপৰত নাজিল হয়, ৱাদউ ইলা ৰাব্বিকা, তেতিয়া তোমাৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালকক তুমি দোৱা কৰা। গতিকে আয়াত নাজিল হয়, মানুহৰ মনটোৱে যেতিয়া ভাল কামৰ বাবে উৎসাহী হ'ব, মানুহৰ মাইণ্ডটো, মেণ্টেল ষ্টেটাছটোৰ মাজতে আয়াত নাজিল হোৱাৰ বিষয়টো সোমাই আছে। এই বিষয়বোৰ আমি অলপ বুজাৰ চেষ্টা কৰিব লাগিব। আল্লাহে সতৰ্ক কৰি দিছে যাতে সিহঁতে তোমাক আল্লাহৰ আয়াতৰ পৰা যাতে বিচলিত কৰিব নোৱাৰে। বা'দা, তাৰ পাছত ইজ উনজিলাত ইলাইকা, যেতিয়া তোমাৰ ওপৰত নাজিল হয়। এই বিষয়বোৰ আমাক কৈ আছে, কিন্তু অতি দুৰ্ভাগ্যৰ বিষয়, এই বিষয়বস্তুবোৰ আমি 1500 বছৰ, 1600 বছৰ, 2000 বছৰ, 6000 বছৰৰ আগৰ পুৰণিকলীয়া কিচ্ছা কাহিনী বুলি আমি ধৰি লৈ আছোঁ। কোৰআন মজিদ সদায় হাল, বৰ্তমানত আছে, ই মাজি বা অতীত নহয়। কোৰআনৰ বিষয়বস্তু যদি আমি অতীত বুলি ভাবোঁ, তেতিয়াহ'লে কাফিৰে দাবী কৰাৰ দৰে আমিও কাফিৰ হৈ পৰিম, যদিহে আমি ইয়াক আসাতিৰুল আউৱালিন বা পুৰণিকলীয়া কিচ্ছা কাহিনী হিচাপে গণ্য কৰোঁ। কোৰআন পাষ্ট টেন্স নহয় প্ৰিয় দৰ্শকবৃন্দ, কোৰআন আমাৰ বাবে নাজিল হৈছে, ই হাল, সদায় বৰ্তমানত আছে। নাজিল হোৱা বুলি কোৱাৰ লগে লগে আমাৰ মনত ধাৰণা, সেই হীৰা গুহাৰ মাজত নবী মুহাম্মদৰ ওপৰত নাজিল হোৱা বিষয়টোৱে আমাৰ মন মগজুত সোমাই আছে। তেন্তে এই কোৰআনে আমাক কেনেধৰণে হিদায়ত দিব, যদিহে আমাৰ মাজত আল্লাহৰ আয়াত নাজিল নহয়, আমাৰ ৰচুলে যদি আমাক ভাল কামৰ বাবে উৎসাহিত নকৰে।
এই কথা বতৰাবোৰ আমি বুজিব লাগিব। কোৰাণ মেটাফিজিকেল, এই বিষয়টো নুবুজালৈকে আমি কোৰাণ বুজি পোৱা আমি খুব অসুবিধা। আৰু আল্লাহৰ আয়াত নাজিলৰ অৱস্থান ক'ত? মানুহৰ অন্তৰত, নফছৰ ভিতৰত। 41 নং সূৰাৰ 53 নং আয়াত আপোনালোকে চাই ল'ব। ইয়াৰ আগত যি 28 নং সূৰাৰ 87 নং আয়াতক আমি দেখুৱালো যে আয়াত নাজিল হোৱাৰ বিষয়টো যে আহিছে, ক'ত নাজিল হয়? নফছত, অন্তৰত। 41 নং সূৰাৰ 53 নং আয়াত। ইয়াত আফাক যি শব্দ আল্লাহ সুবহানাহু ওয়া তাআলাই ব্যৱহাৰ কৰিছে, আফাক শব্দৰ অৰ্থ হৈছে আমাৰ জ্ঞানে যিমান পৰিধিলৈকে ঢুকি পায়, বুজি পায়। কিন্তু ট্ৰেডিশ্যনেল অনুবাদে আফাকৰ এক পৃথক ধৰণৰ অৰ্থ কৰিছে, য'ত আমি একোৱে বুজি নাপাওঁ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি কিছু চেষ্টা কৰিলোঁ আল্লাহৰ কিতাপৰ বাৰ্তা দুৱা সন্দৰ্ভত আমাক কি কৈ আছে। আমাৰ যি ধাৰণা আলাউদ্দিনৰ চাকিৰ দৰে যে আমি দুৱাক ভাবি আছোঁ, বুজি আছোঁ, প্ৰকৃততে দুৱা তেনে নহয়। কবৰত মৃতকক আমি পৃথিৱীৰ পৰা দুৱা কৰি আমি বিন্দু মাত্ৰও তেওঁলোকক কোনো উপকাৰ কৰিব নোৱাৰোঁ। কোৰাণ মজিদে তাৰ সাক্ষী দি আছে। আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ, বহুতো আৰু তথ্য আমাৰ মাজত আছিল, কিন্তু সময় আমাক অনুমতি নিদিয়াৰ বাবেই আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিছোঁ। ইনশাআল্লাহ যিসকল ইচ্ছুক তেখেতসকলে গুৰুত্বপূৰ্ণ বিষয়বস্তুসমূহৰ ওপৰত নিজৰ বিবেকক প্ৰাধান্য দিয়ক। আলহামদুলিল্লাহ। ربي أعوذ بك من همزات الشياطين وأعوذ بك ربي أن يحضرون ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله. سلام عليكم.